Good afternoon, everyone. So today's topic of discussion is ICT for educational management. অৰ্থাৎ শৈক্ষিক প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আমি কেনেকৈ ধৰণৰ শৈক্ষিক যিমানখিনি পৰিৱৰ্তন আছে কেনেকৈ ধৰণৰ আমি মেনেজমেণ্টত বিভিন্ন ধৰণৰ এডমিনিষ্ট্ৰেশ্যন কেনেকৈ জড়িত হৈ আছে এই গোটেইখিনি ডিটেইলছত এইটো ইউনিটত আমি ষ্টাৰ্ট কৰিম আৰু ICT বুলি ক'লে আমি কি বুজো অৰ্থাৎ তাৰ কনচেপ্টটো কেনেকুৱা ধৰণৰ ধাৰণাটো কেনেকুৱা ধৰণৰ আৰু এই ধাৰণাৰ লগত তাৰ যিমান ধৰণৰ সম্পৰ্কীয় বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে সেই গোটেইখিনি আমি এইটো ইউনিটত আমি ডিছকাছ কৰিম আমি যদি এতিয়া চাওঁ ICT অৰ্থাৎ আমি ICT শব্দটো আমি আমাৰ দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণৰ ইনষ্টিটিউশ্যনত বিভিন্ন ধৰণৰ এডমিনিষ্ট্ৰেশ্যনত এডুকেশ্যনেল ফিল্ডত আমি ICT আমি খুব বেছি ব্যৱহাৰ কৰোঁ আৰু আজিকালি ICTৰ থ্ৰুৱেদি আমি দেশ বিদেশ বা আমি বিভিন্ন ধৰণৰ আমাৰ গ্ল'বেলাইজেশ্যনে কওক বা আমি বিভিন্ন ধৰণৰ আমি যোনবোৰ আমাৰ এক্টিভিটিছ আছে আমি অনলি পচিবল বিকজ অফ ICT তো সেই ICT বুলি ক'লে একচুৱেলি আমি কি বুজোঁ আমি ICT বুলি ক'লে মই ইয়াতে ফুল ফৰ্মটো এবাৰ লিখি দিব বিচাৰিছোঁ যেতিয়া আমি ব্যৱহাৰ কৰোঁ ICT আমি এই ICT stands for what আমি ICT কি আমি কি বুজোঁ কি যে ICT বুলি ক'লে আমি বুজোঁ ইনফৰমেশ্যন and communication technology ঠিক আছে টেকনলজি ICT মানে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি তো এই ICT বুলি ক'লে আমি যদি এতিয়া বুজোঁ তেনেহ'লে আমি কি বুজিম ICT বুলি ক'লে কি বুজোঁ ICT ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি তো ICT যে আজি যিমানবোৰ আমাৰ বিদ্যালয় সম্পৰ্কীয় বিভিন্ন ধৰণৰ আমাৰ প্ৰক্ৰিয়া আছে যেনে শিক্ষা আছে যেনে শিকোৱা আৰু পৰিচালনা ঠিক আছে আমি শিকি আমি লাৰ্ণিং কৰোঁ আমি শিকাওঁ বা আমি বিভিন্ন ধৰণৰ পৰিচালনা কৰোঁ অৰ্থাৎ তাৰ বাবে আমাৰ যথেষ্ট কি আছে সুযোগ আমাৰ প্ৰদান কৰে আমাৰ বহুতখিনি কি কৰে সুযোগ প্ৰদান কৰে বুলি কৈছে মানে আমাক ফেচিলিটি আমাক দিয়ে ঠিক আছে তো এই বিদ্যালয়সমূহত যেতিয়া আমি আন্তঃগাঁথনি আমাৰ যিমানখিনি আমাৰ ব্যাপক পৰিৱৰ্তন আছে সেয়া আনিবলৈ আমি কি কৰোঁ আৰু বিদ্যালয়ৰ আমাৰ যিমানখিনি কাম-কাজ পৰিচালনা আছে সেইখিনি আমি সদায় কৰিবলৈ শিক্ষক আৰু প্ৰশাসনিক কৰ্মচাৰীৰ দ্বাৰা প্ৰয়োজন দক্ষতা সংগতি উন্নত কৰাৰ বাবে এই আমি সুযোগবোৰ লাভ কৰিব লাগিব ঠিক আছে তো এইবোৰৰ লগতে আমি যেতিয়া কওঁ যে ICT বিদ্যালয় ব্যৱস্থাৰ সমস্যা সমাধানৰ বাবে সঁজুলি প্ৰদান কৰে এইটো কোৱা অবিহনে যে ICT বিদ্যালয়ৰ ব্যৱহাৰ সামগ্ৰিক কাৰ্যকাৰিতা উন্নত কৰাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ICT সজ্জিত বিদ্যালয়সমূহক আজি সঠিকভাৱে স্মাৰ্ট স্কুল বুলি কোৱা হয় ডিফাইনিং এডুকেশ্যনেল মেনেজমেণ্ট এণ্ড এডমিনিষ্ট্ৰেশ্যন আমি যেতিয়া মেনেজমেণ্টত 5টা মৌলিক কাৰ্য অন্তৰ্ভুক্ত থাকে তাতে থাকে পৰিকল্পনা থাকে অৰ্থাৎ আমাৰ প্লেনিং থাকে সংগঠিত কৰা থাকে ঠিক আছে দেন সমন্বয় কৰা থাকে তাৰপিছত কমান্ডিং কৰাও থাকে এতিয়া আমি যেতিয়া নিয়ন্ত্ৰণ আৰু ইয়াক বিভিন্ন ক্ষেত্ৰত আমি কি কৰোঁ কি যে শাখাত প্ৰয়োগ কৰা হয় আমি কেনেকৈ ধৰণৰ আমি বিভিন্ন ধৰণৰ শাখাত আমি প্ৰয়োগ কৰিব পাৰোঁ ঠিক আছে তো পৰিকল্পনাই আমাক কি কৰে সদায় ভৱিষ্যতৰ বাবে আমাক সিদ্ধান্ত ল'ব পাৰি আৰু তাৰ কাৰণে কাৰ্যৰ বাবে আমি পৰিকল্পনাবিলাক আমি কি কৰোঁ সৃষ্টি কৰিছে ঠিক আছে এতিয়া আয়োজন কৰাটো হৈছে যে মানৱ আৰু মানৱৰ সম্পদ যিমান আছে হিউম্যান ৰিসোৰ্স এটা উপলব্ধ হোৱাটো নিশ্চিত কৰা হয় আৰু তাৰ লগতে সামান্য হৈছে যে এনেদৰে এটা ফ্ৰেমৱৰ্ক বা গাঁথনি স্থাপন কৰা বা সৃষ্টি কৰা
যাতে সংগঠনত লক্ষ্যবোৰ সম্পূৰ্ণ কৰিব পাৰি। নিৰ্দেশনা হৈছে পৰিমাণ আৰু প্ৰকাৰৰ কম মূল্যাঙ্কন কৰা আৰু লোকসকলৰ ইয়াৰ বাবে কৰা আৰু নিয়ন্ত্ৰণ কৰাটো হৈছে পৰিকল্পনাৰ পৰ্যায়ত আৰু পৰিকল্পনাৰ পৰিপ্ৰেক্ষিতত প্ৰগতি পৰীক্ষা কৰাটো বুজায়। তাৰ লগতে প্ৰশাসন আৰু ব্যৱস্থাপনাক কেতিয়াবা আমাৰ সমৰ্থক হিচাপে চোৱা হয়, কিন্তু দুয়োটাৰ মাজত পাৰ্থক্য আমাৰ থাকে। ঠিক আছে, তো তেওঁ আঙুলি দিছিলে যে যিয়ে প্ৰশাসনিক সিদ্ধান্ত লোৱা আৰু পৰিচালনাক কাৰ্যবাহীৰ বাবে কাৰ্য হিচাপে শ্ৰেণীবদ্ধ কৰিছিল। ঠিক তেনে শৈক্ষিক ব্যৱস্থাপনাক বহু দক্ষতা আমাৰ থকা আৰু তাৰ লগত মেনেজাৰৰো প্ৰয়োজন বুলি কৈছিলে। ইয়াৰ ভিতৰত আছে যে মেনেজাৰেল অৰ্থাৎ মানৱ দক্ষতাৰ উপৰিও আমাৰ কিছুমান বিত্তীয়, একাউণ্টিং আৰু বাজেট বাণিজ্য, কাৰিকৰী আৰু সুৰক্ষা দক্ষতা প্ৰদান কৰে। তাৰ লগতে 4 প্ৰকাৰৰ গুৰুত্বপূৰ্ণ পৰিচালনাও দক্ষতাৰ তলত নিৰ্ধাৰণ কৰা হৈছে। এটা হৈছে কাৰিকৰী দক্ষতা, আৰু এই দক্ষতাবোৰৰ এজন ব্যক্তিৰ এক নিৰ্দিষ্ট কাৰ্যকলাপ সম্পাদন কৰাৰ সামৰ্থ্যও বুজায়। পৰিচালনামূলক তত্ত্ববিধানবিলাক যিমান আছে তাৰ পদ্ধতি, প্ৰক্ৰিয়া আৰু প্ৰক্ৰিয়াৰ জ্ঞান অতি গুৰুত্বপূৰ্ণ বুলি কৈছে। এতিয়া মানৱ দক্ষতা আৰু এই দক্ষতাবোৰৰ এজন ব্যক্তিৰ ভালদৰে কাম কৰাৰ সামৰ্থ্যক বুজায়। ঠিক তেনেকে ধাৰণামূলক দক্ষতা, এই দক্ষতাবোৰৰ এজন ব্যক্তিৰ প্ৰতিষ্ঠানগত উদ্দেশ্য আৰু কাৰ্যকলাপৰ সম্পূৰ্ণ পৰিসৰ বুজিবলৈ আৰু সমন্বয় কৰিবলৈ বিমূৰ্তত পৰিস্থিতিবোৰ ধাৰণা কৰাৰ সামৰ্থ্য বুজায়। প্ৰশাসনিক দক্ষতা, এই দক্ষতাবোৰৰ অৰ্থ হৈছে পৰিকল্পনা, সংগঠিত কৰা, অনুপ্ৰেৰিত কৰা, পৰিচালনা কৰা আৰু নিয়ন্ত্ৰণ কৰা আৰু সমন্বয় কৰা। ঠিক তেনেকেই কিছুমান আমাৰ এডুকেশ্যন মেনেজমেণ্টত গুৰুত্ব আছে, অৰ্থাৎ ইম্পৰ্টেঞ্চ আছে। শিক্ষাৰ ক্ষেত্ৰত বিগত বছৰত দ্ৰুত বিকাশ দেখা গৈছে, আৰু এইটোৱে শৈক্ষিক আমাৰ খণ্ড প্ৰশাসন আৰু ব্যৱস্থাপনাক এক জটিল কাম কৰি তুলিছে। ICT আৰু ইয়াৰ বিভিন্ন সঁজুলিবোৰো ইয়াৰ দক্ষতা আৰু কাৰ্যকাৰিতা বৃদ্ধি কৰিবলৈ প্ৰশাসনিক ব্যৱস্থা আৰু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰা হৈছে। ঠিক সেইদৰে আমি যেতিয়া কওঁ যে আমি ICT আমি এপ্লিকেশ্যন কৰোঁ আমাৰ এডুকেশ্যনেল মেনেজমেণ্টত, অৰ্থাৎ আমি যাক আমি ই-গভাৰ্নেন্স বুলি কওঁ। এতিয়া আমি ই-গভাৰ্নেন্সৰ কিছু আমি কথা পঢ়িম। আমি যেতিয়া ই-গভাৰ্নেন্স বুলি কওঁ, তেতিয়া আমি শৈক্ষিক আমাৰ যিমানখিনি ব্যৱস্থা অনুগত আছে তাত নামভৰ্তি কৰা, ৰেকৰ্ড ৰখা, আমাৰ সম্পদ ব্যৱস্থাপন আদিৰ দৰে বহুতো আমাৰ কি আছে কাৰ্যকলাপ অন্তৰ্ভুক্ত থাকে বুলি কয়। ঠিক তাৰ লগতে ICTয়ে এই সকলোবোৰ কাৰ্যকলাপৰ দক্ষভাৱে সমৰ্থন কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, আৰু ইয়াৰ শিক্ষা প্ৰতিষ্ঠান এটাত ছাত্ৰ প্ৰশাসনৰ পৰা বিভিন্ন ধৰণৰ সম্পদ প্ৰশাসনক লৈ ব্যৱহাৰ কৰিবও পাৰি বুলি কৈছে। ঠিক তেনেকেই আমি কওঁ যে শৈক্ষিক ব্যৱস্থাপনাৰ 3টা মুখ্য ক্ষেত্ৰৰ বাবে ICT ব্যৱহাৰ কৰিব পাৰি। এটাটো হৈছে যে আমি শিক্ষাৰ্থী সম্পৰ্কীয় নামভৰ্তি, পঞ্জীয়নীয় যাক কয় নামভৰ্তি কৰিব পাৰি, বা আমাৰ ইলেক্ট্ৰনিক ৰূপত সময়ৰ তালিকাবিলাক থয়, শ্ৰেণী অনুসূচিত হয়, শিক্ষাৰ্থীসকলৰ উপস্থিতিত হয়, বা আমি বিভিন্ন ধৰণৰ প্ৰতিবেদন, কাৰ্ড, হয়নে, হোষ্টেল, পৰিবহণ ইত্যাদি। শিক্ষক সম্পৰ্কীয় শিক্ষণ কাৰ্যকলাপৰ বাবে ICT ব্যৱহাৰ কৰা হয়। লগতে অন্যান্য ক্ষেত্ৰত যেনে ৰেকৰ্ড বজাই ৰখা, সেৱা নিয়ম, CBS বা আমাৰ NCERT আদি শেহতীয়া সিদ্ধান্ত কিছুমানো থাকে। ঠিক তেনেকেই বিদ্যালয়ৰ কাৰ্যকলাপ, নিযুক্তি আৰু আমাৰ কাম আবণ্টন উপস্থিতিৰ পৰা ব্যৱস্থাপনা এৰি যাওক, বা প্ৰদৰ্শন মূল্যাঙ্কন, চৰকাৰী বিষয় সম্পৰ্কে ই-মোবাইল,
আমাৰ যিমানখিনি থাকে জৰিয়তে তাৰ লগত যোগাযোগ কৰা পৰীক্ষাৰ বাবে হলৰ সময়সূচী শিক্ষাৰ্থীসকলৰ ফলাফল প্ৰয়োগ কৰা বা আমাৰ প্ৰক্ৰিয়াকৰণ প্ৰদৰ্শন কৰা অনলাইন মাচুল আমাৰ যিমানখিনি আমাৰ পৰিশোধ কৰা এইখিনি এতিয়া আমি কিছুমান আমাৰ টুলছ আছে টুলছ মানে কিছুমান আমাৰ শৈলী আছে যেনেকৈ আমি স্কুল এখন মেনেজমেণ্ট কেনেকৈ কৰোঁ ঠিক আছে তো প্ৰথমটো হৈছে বিদ্যালয় পৰিচালনাৰ মূলত আমাৰ স্কুলৰ প্লেনিং লাগিব অবভিয়াছলি তো সকলো অংশীদাৰ যেনে বিদ্যালয়ৰ পৰিচালনা পৰিষদ থাকে স্কুল মেনেজমেণ্ট কমিটিটো থাকিবই তাৰপিছত শিক্ষক থাকিব টিচাৰ্ছ থাকে অভিভাৱক পেৰেণ্টছ থাকে কৰ্মচাৰী থাকে বা প্ৰাক্তন ছাত্ৰ থাকে যোনবোৰ আমাৰ এলুমনাই থাকে সমাজৰ সদস্য কিছুমান থাকে আমাৰ ওচৰৰ পাজৰৰ আৰু অন্যান্যৰ মাজত বাৰ্তালাপ থাকে ইণ্টাৰেকশ্যন থাকে যোগাযোগৰ অন্তৰ্ভুক্ত থাকে তো এই বস্তুখিনি আমাৰ বহুত বেছি কি হয় ইম্পৰ্টেণ্ট হয় ঠিক তেনেকেই বিদ্যালয়ৰ পৰিচালনা হৈছে বিদ্যালয়ৰ নামভৰ্তি বিষয় বাছনি পাঠ্যক্ৰম বাছনিও কৰে শ্ৰেণী আৰু শিক্ষকক আবণ্টন কৰে তাৰ লগত ৰেকৰ্ড বজাই ৰখা অভিভাৱকৰ সৈতে যোগাযোগ কৰা মানে যোনটো আমি পেৰেণ্টছ টিচাৰ্ছ মিট হয় আৰু এইটো হোৱাটো বহুত ইম্পৰ্টেণ্ট হয় বা বিভিন্ন ধৰণৰ প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা বিভিন্ন তথ্য বিশ্লেষণ কৰা ইত্যাদি তো বিদ্যালয় পৰিচালনা সিদ্ধান্তৰ লোৱাত প্ৰক্ৰিয়াত সকলো অংশীদাৰ অন্তৰ্ভুক্ত থাকে বিদ্যালয় পৰিচালক পৰিকল্পনাৰ নীতি আৰু সেইবোৰৰ ৰূপায়ণ আৰু শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰা আৰু তেওঁলোকৰ প্ৰতিভা প্ৰতিপালন কৰাৰ দায়িত্ব সদায় অৰ্পণ কৰা হয় বুলি কয় ঠিক তেনেকৈ এনেদৰে বিদ্যালয় পৰিচালনাত পৰিকল্পনা বাজেট একাউণ্টিং বিদ্যালয় সম্পৰ্কীয় প্ৰক্ৰিয়া যেনে সময়সূচী মাচুল সংগ্ৰহ কৰ্মচাৰী ব্যৱস্থাপনা সম্পদ ব্যৱস্থাপনা অভিভাৱক আৰু সম্প্ৰদায়ৰ সৈতে যোগাযোগ আদি বহুতো প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত থাকে বুলি কয় ঠিক তেনেকেই এই সকলোবোৰ উপৰিও বিদ্যালয়ৰ মেনেজাৰে বিদ্যালয়ৰ শিক্ষা তাৰপিছত আমাৰ CBSE NCERT আৰু ভাৰত চৰকাৰৰ শেহতীয়া বিকাশ পৰামৰ্শ আৰু নিৰ্দেশনাৰ সৈতে নিজকে অৱগত ৰাখিব লাগে বুলি কয় ঠিক তেনেকৈ এই সকলোবোৰ আমাৰ এই কামবিলাকৰ বাবে আমাৰ যথেষ্ট সময় আৰু শক্তিৰ প্ৰয়োজন হয় টাইম এণ্ড এনাৰ্জি খুবেই ইম্পৰ্টেণ্ট হয় আৰু এনেদৰে এই সময়ৰ সৈতে তাল মিলাবলৈ আমাৰ কিছুমান বিদ্যালয়ৰ ব্যৱস্থাপনা থাকে এটা প্ৰাসংগিক আৰু তাৰ লগত পৰিচালনামূলক কিছুমান দুইটা উদ্দেশ্যৰ বাবে আমাৰ যথেষ্ট সহায়ক হ'ব লাগে বুলি কয় ঠিক তেনেকৈ এইটো সদায় আমাৰ ডিজিটেল ইণ্ডিয়া আন্দোলনৰ সৈতে সংগঠিত ৰাখি পেলাই আমি য'ত আমাৰ প্ৰক্ৰিয়াসমূহৰ আমি ডিজিটেল আমাৰ যিমানখিনি দক্ষতা আছে তাত আমি সদায় সুস্থতা বৃদ্ধি কৰিবলৈ আমি উৎসাহিত কৰা হৈছে বুলি কয় ঠিক তেনেকৈ বহুতো আমাৰ বিকল্প স্বত্বাধিকাৰী আৰু পৰিশোধ কৰা শ্ৰেণী আৰু তাৰ লগত বিনামূল্য আমাৰ যিমানখিনি উৎস শ্ৰেণী দুইটা উপলব্ধ আছে বুলি কয় ঠিক তেনেকৈ ইয়াত আমি বিনামূলীয়াকৈ উপলব্ধ কেইটামান বিদ্যালয়ৰ প্ৰশাসনৰ আমাৰ কিছুমান আমি আলোচনা কৰিম যোনটো খুবেই ইম্পৰ্টেণ্ট হয় প্ৰথমটো হৈছে আমাৰ যাক আমি ফিকাৰা বুলি কওঁ আমি বিচৰা ধৰণে আমি বিদ্যালয়খন পৰিচালনা কৰিব লাগে নামভৰ্তিৰ পৰা উপস্থিতিত আৰু পৰীক্ষাৰ পৰা ফলাফল আমাৰ কাৰ্ডলৈকে তো ইয়াৰ এটা বিনামূল্য সংস্কৰণ আছে আৰু এটা মূল্যৰ সংস্কৰণ আছে আমি কেতিয়াবা এইবোৰ কি হয় আমাৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰোঁ
ইয়াত শিক্ষা প্ৰশাসন আৰু ব্যৱস্থাপনা কাৰ্যকলাপৰ বাবে শিক্ষানুষ্ঠানসমূহৰ বাবে আমি কি কৰোঁ আধুনিক প্ৰশাসন আৰু বিভিন্ন ধৰণৰ ব্যৱস্থা আমাৰ সুবিধা আছে ই পৰীক্ষা একাউণ্টেণ্ট আৰু বাজেটিং আৰু তাৰ লগত আমাৰ সদায় অভ্যন্তৰীণ আমাৰ যিমানখিনি বাৰ্তা আছে তাৰ লগত প্ৰেৰণ পৰিচালনাও কৰে বুলি কয় ই সম্পৰ্ক আমাৰ সম্পূৰ্ণৰূপে বিনামূল্য নহয় ইয়াত বিনামূল্য আৰু পৰিশোধ কৰা দুইটা আমাৰ সংস্কৰণ আছে বুলি কয় বিনামূল্য আমাৰ সংস্কাৰটো সৰু বিদ্যালয়ৰ বাবে আৰু অতিৰিক্ত ডাটা শৰ্টেজ আৰু অনন্য সুবিধা আমাৰ তাৰ লগত পৰিশোধ ভিত্তিত আমাৰ উপলব্ধ আছে বুলি কয় ঠিক তেনেকেই নেক্সটটো হৈছে টিচি আমাৰ যিমানবোৰ টিএছ স্কুল আছে ঠিক আছে তো তাৰ লগত আমাৰ টিএছ স্কুলবিলাক কি হয় যে টিএছ স্কুল হৈছে টাইম আমি বুজিছে টাইম যিমানখিনি আমাৰ স্কুল আছে এইখিনিক আমি চমু প্ৰকাৰ বুলি কয় ঠিক আছে তো ঠিক তেনেকৈ এইটো এটা বিদ্যালয়ৰ প্ৰকাশন আৰু তাৰ লগতে ব্যৱস্থাপনাৰ লগতে আমাৰ ছফ্টৱেৰ যিসকলো ধৰণৰ বিদ্যালয়ৰ পৰা উপযুক্ত আছে আৰু ইয়াত পৰিচালনাৰ বাবে বিভিন্ন ধৰণৰ আমাৰ কি আছে মডিউল আছে তো সেইকাৰণে ফিকাৰৰ দৰে টিএছ স্কুলটো সুবিধাৰ সৈতে এটা আমাৰ মৌলিক সংস্কৰণ আছে কিন্তু পৰিশোধ কৰা সংস্কৰণৰ বাবে সম্পূৰ্ণ কাৰ্যক্ষমতা আৰু সমৰ্থন উপলব্ধ আছে বুলি কয় ঠিক তেনেকেই আমাৰ যিমানখিনি ফেৰেনা হৈছে তো ফেৰেনা হৈছে শিক্ষানুষ্ঠানবোৰত শিক্ষাৰ্থী শিক্ষক কৰ্মচাৰী পাঠ্যক্ৰম আৰু প্ৰণালী আৰু প্ৰক্ৰিয়াৰ দক্ষতাৰ পৰিচালনা কৰাৰ বাবে এক বিনামূল্য আৰু মুক্ত উৎস বিদ্যালয় বুলি কয় ব্যৱস্থাপনাৰ আমাৰ ছফ্টৱেৰ বুলি কয় এইটো ই ৰুবি অন ৰেলৱেজৰ ওপৰত আধাৰিত হয় আৰু আৰম্ভণিতে আমাৰ কি হয় ফৰডিন বা আমাৰ তাৰ লগত যিমানখিনি আমাৰ টেকন'লজিৰ লগত আমাৰ বিকাশীকৰ এটা দলে বিকশিত কৰিছিল বুলি কয় প্ৰকল্পৰ ফৰডিয়ানৰ দ্বাৰা মুকলি উৎসাৰ তৈয়াৰ কৰা হৈছিলে আৰু এতিয়া মুক্ত উৎস সম্প্ৰদায়ৰ দ্বাৰা আমাৰ ৰক্ষণাবেক্ষণ কৰা হৈছে বুলি কৈছে তো এই ফেৰেনা আমাৰ তাৰ লগত আমাৰ এইটো ৱেবছাইটত আমি চাই ল'ব পাৰোঁ মই ৱেবছাইটৰ তলত দি দিছোঁ কি যে এইটো প্ৰজেক্ট কেনেকৈ কি হয় আৰু কাৰ লগত কেনেকৈ আমাৰ মেনেজমেণ্টৰ লগত ৰিলেট হৈ আছে আমি এইটো আমি চাই ল'ব পাৰোঁ মই কেনে তলত আপোনাৰ আমাৰ ৱেবছাইটটো দি দিছোঁ যাতে ল'ৰা ছোৱালীয়ে যদি বুজি পোৱা নাই এটলিষ্ট এইটোত চাই ল'ব পাৰি যে projectfedena.org আমি লগ ইন কৰিলে আমি ইনফৰমেশ্যনখিনি পাই যাম এতিয়া হৈছে স্কুল টুল ঠিক আছে এতিয়া স্কুল টুল বুলি ক'লে আমি কি বুজো তো স্কুল টুল হৈছে এক বিনামূল্য মুক্ত উৎস হয়নে ৱেব আধাৰিত হয় শিক্ষাৰ্থীৰ তথ্য প্ৰণালী ইয়াত অনুকূলিত শিক্ষাৰ্থী আৰু শিক্ষকৰ জনগাঁথনি আৰু অনন্য ব্যক্তিগত তথ্যৰ দৰে সুবিধা আছে শিক্ষক শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকৰ বাবে যোগাযোগ ব্যৱস্থাপনা আছে শিক্ষকৰ শ্ৰেণীৰ কিতাপ আছে দক্ষতাৰ ফলাফলৰ আধাৰিত মূল্যায়ন আছে বিদ্যালয়ৰ বিস্তৃত মূল্যায়ন আছে তথ্য সংগ্ৰহ আৰু প্ৰতিবেদনৰ প্ৰজন্ম আছে
শ্ৰেণীৰ উপস্থিতিত আৰু দৈনিক অংশগ্ৰহণ শ্ৰেণী বিদ্যালয়ৰ গোট ব্যক্তি আৰু সম্পদ বুকিঙৰ বাবে কেলেণ্ডাৰ আছে শিক্ষাৰ্থীৰ যিমানখিনি আমাৰ ট্ৰেকিং আছে সেইখিনিৰ লগত আমাৰ ব্যৱস্থাপনা কৰা আছে বুলি কয় ঠিক তেনেকৈ অনুকূলনৰ বাবে ইয়াৰ শক্তিশালী সমৰ্থন আছে আৰু য'ত আমি কওঁ যে আমাৰ নিয়মীয়া আপডেট তাৰ লগত সদায় নিয়োজিত কৰা হৈছে আৰু স্কুল টুল বা আমি যোনখন তাইখন আছে সেইখনৰ সৈতে তৈয়াৰ কৰা হৈছিলে আৰু লিনাক্স যিমানখিনি আমাৰ ৱেণ্ডনত চলোৱা হয় বুলি কয় ইয়াৰ নিজৰ ৱেব চাৰ্ভাৰ আৰু ডাটা বিশ্বৰ সৈতে আহে একমাত্ৰ স্পষ্ট তো হ'ল যে মাচুল আৰু একাউণ্টিঙৰ সুবিধাৰ দৰে প্ৰশাসনীয় তুলনাত আমাৰ শিক্ষকৰ সহায়ক বৈশিষ্ট্যৰ সৈতে অধিক শিক্ষণ কৰা হয় আৰু ইয়াতো মই যাতে ল'ৰা ছোৱালীয়ে সুবিধা হয় মই তাৰ কাৰণে বস্তুটো হাইলাইট কৰি দিছোঁ ঠিক আছে এই ৱেবছাইটটো http://schooltool.org আছে ঠিক আছে তো মই এইটো কৰি দিছোঁ এতিয়া বিদ্যালয়ৰ বাবে কিছুমান মুক্ত প্ৰকাশক আছে আমাৰ তো বিদ্যালয়ৰ বাবে মুক্ত প্ৰকাশক হৈছে এক বিনামূল্য উপলব্ধ মুক্ত উৎস য'ত আমি সফটৱেৰ পেকেজ থাকে আৰু ইয়াক আমাৰ কি থাকে ইয়াক আমাৰ GNU সাধাৰণ ৰাজহুৱা আমাৰ অনুজ্ঞাপত্ৰৰ অধীনত অনুজ্ঞাপত্ৰ দিয়া হৈছে বিদ্যালয়ৰ বাবে অপেন এডমিনে উপস্থিত কৰি প্ৰতিবেদন ব্যৱস্থাপনা প্ৰণালীৰ দৰে সফটৱেৰ সুবিধা প্ৰদান কৰা হৈছে ইয়াত বৰ্তমান কিছুমান আমাৰ জনগাঁথনি আছে ই শিক্ষাৰ্থী আৰু পাৰিবাৰিক তথ্য সংৰক্ষণ কৰে যাক বিভিন্ন ধৰণে চাব আৰু মুদ্ৰণ কৰিব পাৰি উপস্থিতি কৃতিপ্ৰাপ্ত ব্যক্তিৰ দ্বাৰা প্ৰবিষ্ট কৰিব পাৰি অনুশীলন সম্পৰ্কীয় বিষয়ৰ ৰেকৰ্ড বজাই ৰাখে প্ৰতিবেদন কাৰ্ড প্ৰণালী প্ৰতিটো বিষয়তে আমি কি কৰিব পাৰোঁ 20টালৈকে উদ্দেশ্য আৰু সীমাহীন সংখ্যক ৰোগী ব্যৱহাৰ কৰি শিক্ষাৰ্থীৰ প্ৰগতিৰ বিষয়ে প্ৰতিবেদন দিয়াৰ বাবে আমি প্ৰতিবেদন কাৰ্ড প্ৰণালী প্ৰস্তুত কৰা হৈছে বুলি কয় আৰু উপস্থিতি প্ৰতিবেদনৰ আদিৰ সৈতে একত্ৰিত কৰিব পাৰি প্ৰয়োজন অনুসৰি অনুকূলন সম্ভৱ হোৱাৰ সৈতে প্ৰতিবেদন কাৰ্ডবোৰ আমাৰ PDF প্ৰতিবেদন হিচাপে প্ৰিন্ট কৰিব পাৰি আৰু তাৰ লগত অনলাইন গ্ৰেড কিতাপ কৰিব পাৰি এই শিক্ষকসকলৰ বিদ্যালয়ৰ বা ঘৰৰ পৰা অনলাইন নম্বৰ বা আমাৰ মূল্যায়নৰ প্ৰবিষ্ট কৰিবৰ কাৰণে আমি অনুমতি দিয়ে বুলি কয় ঠিক তেনেকৈ কওঁ যে আমি কেতিয়াবা কি হয় আমাৰ এই অনুমতি প্ৰদান কৰে অভিভাৱক শিক্ষাৰ্থী দৰ্শন আমি কৰোঁ ই অভিভাৱকসকলক উপস্থিতি আৰু প্ৰতিবেদন কাৰ্ড চাবলৈ অনুমতি দিয়ে এক মাচুল প্ৰণালী ই শিক্ষাৰ্থীৰ মাচুল আদায় কৰে চালান মুদ্ৰণ কৰে পৰিশোধ কৰে চালান আৰু বাৰ্ষিক একাউণ্টিং কাৰ্যসূচীলৈ
সাৰাংশন লেনদেনৰ অনুমতি দিয়ে। আমদানি মডিউল ই শিক্ষাৰ্থীসকলৰ জনগাঁথনিগত তথ্য পুনৰ প্ৰৱেশ নকৰাকৈ বিভাগৰ ভিতৰত বিদ্যালয়বোৰে সহজে আমাৰ অনুমতি দিয়ে আৰু আধাৰিত কৰি প্ৰণালীৰ জৰিয়তে অন্যান্য প্ৰগ্ৰামলৈও ডাটা ৰূপান্তৰণ কৰে বুলি কয়। এটা অনলাইন ডেবুক ঠিক আছে ই শিক্ষকসকলক তেওঁলোকৰ পাঠ দিনবোৰৰ পৰিকল্পনা এয়া চাবলৈ অনুমতি দিয়ে আৰু এই সকলোবোৰ সফটৱেৰ বিদ্যালয়ৰ প্ৰয়োজনীয় আৰু সুবিধা অনুসৰি বাছনি কৰিবলৈ উপলব্ধ হয়। ভাৰত চৰকাৰে চালা দৰ্পণ নামৰ এক উদ্যোগ গ্ৰহণ কৰিছে যি হৈছে আমাৰ দিশত এক বিদ্যালয়ৰ ব্যৱস্থাপনা ৰেডি কৰিছে। চালা দৰ্পণ আমি যেতিয়া কওঁ আমি কি বুজো? চালা দৰ্পণ হৈছে শিক্ষাৰ্থী অভিভাৱক আৰু আমাৰ যিমানখিনি সম্প্ৰদায়িক বিদ্যালয়ৰ ব্যৱস্থাপন আছে তাৰ প্ৰণালীৰ ওপৰত আধাৰিত কৰি পেলাই এটা সেৱা প্ৰদান কৰাৰ এক প্ৰচেষ্টা বুলি কৈছে। ঠিক তেনেকেই বিদ্যালয়ৰ যিমানবোৰ তথ্য থাকে তাৰ লগত সেৱাবোৰৰ ভিতৰত স্কুল প্ৰফাইল মেনেজমেণ্ট থাকে, ষ্টুডেণ্ট প্ৰফাইল থাকে, মেনেজমেণ্ট কৰ্মচাৰী থাকে, তথ্য শিক্ষাৰ্থীৰ উপস্থিতিত থাকে, লিভ মেনেজমেণ্ট থাকে, ৰিপৰ্ট কাৰ্ড থাকে, পাঠ্যক্ৰম ট্ৰেকিং থাকে বা আমাৰ কাষ্টম থাকে কিছুমান বা শিক্ষাৰ্থীৰ কিছুমান আমাৰ কি থাকে শিক্ষকৰ আমাৰ যিমানখিনি উপস্থিতৰ ওপৰত এটা অভিভাৱক থাকে এখন মানে হেয়া থাকে আৰু য'ত যোনে লিভ চিভ ল'লে তাতে ৰেকৰ্ড কৰিব লাগিব। প্ৰশাসকৰ বাবে আমাৰ SMS এলাৰ্ট থাকে। এতিয়া কিছুমান SMS এলাৰ্ট মানে হেয়া আৰু ৰিচিভ স্কুল বা এনেকুৱা ধৰণৰ ৰিচ স্কুল এনেকুৱা ধৰণৰ আমাৰ কিছুমান SMS এলাৰ্ট লগালগ আমাৰ গুচি যাব। ঠিক তেনেকুৱাই যে database management using ERP for teachers, parents, students and staff. আমি database management আমি কি কাক কওঁ আসলতে database management হৈছে এটা শৈক্ষিক ব্যৱস্থাপনাৰ এটা গুৰুত্বপূৰ্ণ উপাদান বুলি ক'ব পাৰি কিয়নো ই আমাৰ ভৱিষ্যতৰ বাবে সিদ্ধান্ত লোৱাত সহায় কৰে আৰু নীতি নিৰ্ধাৰিতৰ ওপৰতো প্ৰভাৱ পেলায়। নীতি নিৰ্ধাৰিত মানে নৰ্মছ এণ্ড কণ্ডিশ্যনছবোৰ ফুলফিল কৰিবৰ কাৰণে টাৰ্মছ এণ্ড কণ্ডিশ্যনছবিলাক আমাৰ ইউজ কৰিবৰ কাৰণে আমাৰ ডাটাবেছ মেনেজমেণ্ট আমাৰ কৰে। এইটো এতিয়া এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লেনিঙৰ আণ্ডাৰত পৰে একচুৱেলি যাক আমি ERP বুলি কওঁ মানে এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লেনিং ঠিক আছে। তো ইয়াৰ একচুৱেলি ব্যৱহাৰ ক'ত হৈছে আমি ক'ত হোৱা দেখা পাওঁ ইয়াৰ ব্যৱহাৰৰ জৰিয়তে কৰা হৈছে যে যি হৈছে একচুৱেলি সকলো সাংগঠনিক প্ৰক্ৰিয়া সম্পূৰ্ণ আমাৰ কৰাৰ বাবে আমাৰ যোনখিনি প্ৰয়োজনীয় সকলো সম্পদ আমাৰ ইউজ হয় বা আমাক প্ৰয়োজন হয় তাৰ আমি একচুৱেলি তথ্যসমূহ আমি কাৰ্যকলাপৰ সমন্বয়ৰ বাবে আমি প্ৰস্তুত কৰোঁ আৰু তাৰে এটা উদ্যোগ বিস্তৃত তথ্যৰ এটা প্ৰণালী বুলি আমি দেখো যাওঁ। তো আমি যেতিয়া এই গোটেই এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লেনিঙৰ ওপৰত যাক আমি একচুৱেলি ERP বুলি কওঁ এই ERP একচুৱেলি ব্যৱহাৰ ক'ত হৈছে ইয়াৰ ব্যৱহাৰৰ জৰিয়তে হৈছে যে সকলো সাংগঠনিকতা প্ৰক্ৰিয়াতহে ইয়াৰ ব্যৱহাৰ হয়। মানে সাংগঠনিক প্ৰক্ৰিয়া বুলি ক'লে আমি যেতিয়া এটা অৰ্গেনাইজেশ্যন আমাৰ প্ৰচেছত
এইটো এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লেনিঙৰ খুব এটা মহত্ব আছে বুলি কয় আৰু তাৰ লগতে আমি যিমানখিনি আমাৰ ৰিচোৰ্চ লাগে বা আমাৰ সকলো প্ৰয়োজনীয় সম্পদ লাগে তাৰ গোটেইখিনি তথ্য আমি একচুৱেলি কাৰ্যকলাপৰ সমন্বয়ৰ বাবে আমি প্ৰস্তুত কৰোঁ তো সেই উদ্যোগতে আমি এইখিনি গোটেইখিনি আমি প্ৰণালী তথ্যটো ব্যৱহাৰ কৰা যায় আৰু ERP যদি আমি কওঁ তেতিয়া আমি ERP প্ৰণালী আমি সদায় এটা আমাৰ ডাটাবেছ মেনেজমেণ্টৰ লগত জড়িত যিহেতু আছে আৰু এই মডিউলাৰ ছফ্টৱেৰটোৰ লগত ডিজাইন কৰা হৈছে ডিজাইনৰ ওপৰত আধাৰিত হৈছে আৰু এই ছফ্টৱেৰটো একচুৱেলি কি কৰে আমাৰ যিমানখিনি ডাটাবেছ থাকে এটা এখন ইনষ্টিটিউশ্যনত তাৰ সংগঠন এটা প্ৰতিটো বিভাগত আমাৰ এই বাস্তৱ সময়ত তথ্যখিনি আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ অৰ্থাৎ প্ৰিজাৰ্ভ কৰিব পাৰোঁ আৰু তাৰ লগত উদ্ধাৰ কৰিবলৈ আমাৰ অনুমতি দিয়ে মানে আমাক পাৰ্মিশ্যনো দিয়ে যে আমি কেনেকৈ গোটেই ডাটাবেছ মেনেজমেণ্টটো আমি ইউজ কৰোঁ আৰু তাৰ লগতে এই মডিউলাৰ ছফ্টৱেৰ ডিজাইনটোৱে আমাক এটা সংগঠনৰ বাবে অপ্ৰয়োজনীয় যিমানখিনি আমাৰ মডিউলাৰৰ সৈতে আমাৰ গোটেই আমাৰ চিষ্টেমটোকে আমাৰ ওভাৰলোড নকৰাকৈ তেওঁলোকৰ সদায় প্ৰয়োজন অনুসাৰে আমি এই মডিউলাৰখিনি আমি বাছনি কৰিবলৈ আমাক সদায় সহায় কৰে তো ডাটাবেছ মেনেজমেণ্টৰ ইউজ এখন শিক্ষা অনুষ্ঠানত খুবেই মহত্ব আছে আৰু আমি দেখোঁ যে দৰাচলতে ERP সকলো প্ৰকাৰৰ সংগঠনত ব্যৱহাৰ কৰা হয় আৰু সেয়াই শৈক্ষিকে হওক বা ব্যৱসায়িকে হওক অৰ্থাৎ বিজনেছ মেটাৰতে হওক বা এডুকেশ্যন মেটাৰতে হওক ডাঙৰে হওক বা সৰুৱে হওক প্ৰতিষ্ঠানবোৰত ERP কাৰ্যসূচী ব্যৱস্থাপনাৰ বাবে কিছু বৃত্তি সম্পদ আদিৰ পৰা আমি বহুতো আমি মডিউল ব্যৱহাৰ কৰি আহিছোঁ কিন্তু ERP বুলি কোৱাৰ বাবে ইয়াক এটা আমি সদায় ডাটাবেছ হিচাপে আমি একত্ৰিত কৰা কমেও 2টা বা অধিক মডিউলৰ আমাৰ প্ৰয়োজন হয় তাৰ লগতে আমি শিক্ষানুষ্ঠানবোৰত আমাৰ বৃহৎ সংখ্যক আমি ব্যক্তি থাকে আৰু বিভিন্ন শ্ৰেণী যেনেকৈ শিক্ষাৰ্থী শিক্ষক বা আমাৰ কাৰ্যালয়ৰ কৰ্মচাৰী বা আমাৰ পৰীক্ষাগাৰৰ কৰ্মচাৰী আদি ভূমিকা আমাৰ যিমানখিনি দায়িত্বৰ সকলো প্ৰদৰ্শনৰ পৰিচালনা আৰু অনুসৰণ কৰাটো আমাৰ এক প্ৰখণ্ড এটা কাম হয় যাক শৈক্ষিক ERP দ্বাৰা আমাৰ দক্ষতাৰ মোকাবিলা আমি কৰিব পাৰোঁ ঠিক তেনেকৈ শিক্ষানুষ্ঠানসমূহত আমাৰ ERPত বহুতো সুবিধা আছে আৰু আমি কেইটামান আলোচনা কৰিব পাৰোঁ যেনেকৈ প্ৰথমটো হৈছে ব্যয় কাৰ্যসূচী আৰু ই সময়ৰ আৰু ধনৰ ক্ষেত্ৰত ব্যৱসায়ী পক্ষ হয় সদায় মাচুল সংগ্ৰহ জমা কৰাত সহায় কৰে ৰেকৰ্ড আমাৰ ৰক্ষণাবেক্ষণ কৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্য পুনৰ আমাক যিমানখিনি সময়ৰ সাপেক্ষে প্ৰক্ৰিয়াৰ ERP দ্বাৰা সহজ আমাৰ পৰিচালনা কৰিব পাৰি বুলি কয় ডাটাৰ উন্নত সংগঠন কৰিব পাৰি যিটো ডেটা মেনেজমেণ্টত হৈছে ERPৰ মূল বিষয় আৰু এই প্ৰতিষ্ঠানবোৰক আমাৰ সদায় প্ৰয়োজনীয়তাতকৈও বেছি প্ৰয়োজনীয়তা অনুসাৰে আমি যিকোনো সময়ৰ ইয়াক আমি উদ্ধাৰ কৰিব পৰা প্ৰকাৰত আমি ডেটা সংগঠিত কৰি পেলাই পুনৰ সংগঠিত আৰু আমি সংৰক্ষণ কৰিবলৈ অনুমতি দিয়ে তো এই আমি গোটেইকেইটা যেতিয়া আমি আলোচনা কৰোঁ তেতিয়া আমি গম পাওঁ কি যে ডাটাবেছ মেনেজমেণ্টটো একচুৱেলি আমাৰ কিমানখিনি ইম্পৰ্টেঞ্চ দিয়ে আৰু এটা হৈছে তথ্যৰ সুৰক্ষা মানে হৈছে কি যে আমি কেনেকৈ আমি ইনফৰমেশ্যনখিনি ছিকিউৰ্ড কৰি ৰাখিব পাৰোঁ ইয়াক আমি ফায়াৰবল আৰু অনন্য আমাৰ যিমানখিনি অনন্য সুৰক্ষা ব্যৱহাৰ জৰিয়তে নিশ্চিত কৰা হয় আৰু ERPৰ যিমানখিনি আমাৰ বেকআপে এইটোৱে নিশ্চিত কৰে যে আমি যিকোনো সময়ত ডেটা আমি ঢিলা নকৰোঁ
মৌলিক প্ৰশাসনিক প্ৰক্ৰিয়াৰ আমাৰ যিমানখিনি আমাৰ ERP একত্ৰিত হোৱাৰ সৈতে AI সম্ভৱ হৈ যায় আৰু ডেটা প্ৰক্ৰিয়াৰো বিভিন্ন ধৰণৰ পুনৰ্বৰ্তাৰ সহজ হৈ যায় আৰু নিয়ন্ত্ৰণযোগ্য হৈ যায়। তাৰ লগত এনে সময়ত আমি কি হয় আমাৰ মেনুৱেল সময় আৰু প্ৰচেষ্টাৰ আমাৰ হ্ৰাস কৰে। সেইটো কাৰণে বহুত টাইম সেভ আৰু হৈ যায়। নেক্সটটো হৈছে ব্যৱস্থাপনা অনুকূল হৈ যায়, যিটো শিক্ষাৰ বাবে ERP সফটৱেৰ অধিক আমি কি কৰিব পাৰোঁ ডাটা প্ৰক্ৰিয়াৰ বাবে আমি কাম আমাৰ কম সময়ত যায়। তাৰ ফলতে ই বিশ্লেষণতো সহায় কৰে যে পৰিচালনাক অনুমতি সঠিক তথ্যৰ ওপৰত সিদ্ধান্ত লোৱাত সহায় কৰে। শিক্ষা বিজ্ঞান সমৰ্থন কৰে। সময় ৰক্ষা হোৱাৰ লগে লগে শিক্ষকসকলে উপস্থিতি কৰে আৰু অনন্য তথ্যৰ সৈতে কম আমাৰ ভাৰাক্ৰাম্য হয় আৰু এনেদৰে শিক্ষাগত আমাৰ পদ্ধতিবোৰতো সমৃদ্ধি কৰাৰ ওপৰত অধিক গুৰুত্ব দিব পাৰে বুলি কয়। শ্ৰেণীকোঠাত উন্নত শিক্ষণৰ বাবে ইয়াক সদায় আমি উৎপাদনশীলভাৱে ব্যৱহাৰ কৰিব পাৰোঁ বুলি কয়। ঠিক তেনেকৈ এটা বস্তু যিয়ে ERPৰ সকলো সুবিধাক আমাৰ আচ্ছন্ন কৰে, সেয়ে হ'ল ইয়াৰ ব্যয়, যিটো আমি সৰু শিক্ষানুষ্ঠানৰ বাবে আমি নিষিদ্ধ কৰিব পাৰোঁ আৰু ই সদায় দীৰ্ঘম্যাদী সময়ত আমাৰ ব্যয় পক্ষত আমাৰ প্ৰমাণিত হ'ব পাৰে। কিন্তু আমি যেতিয়া আমাৰ বিভিন্ন ধৰণৰ আমাৰ উদ্যোগবোৰৰ বাবে আমি পৰিকল্পনা আৰু অনুকূল ব্যয় আমি আমাৰ পক্ষে কেতিয়াও নহয়। ঠিক তেনেকৈ আন এটা যেতিয়া আমি আমাৰ কাৰিকৰী দিশ, যিটো নতুন ব্যৱহাৰীসকলৰ বাবে জটিল আৰু কঠিন যেন লাগিব পাৰে। এনেদৰে বেছিভাগ ERP ব্যৱহাৰিকভাৱে শিকিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ সহজ নহয়। ERPৰ পৰা সৰ্বোত্তম লাভালাভ নিশ্চিত কৰিবলৈ আমি নিয়ন্ত্ৰণৰ ব্যৱহাৰকাৰী আমি কি কৰিব পাৰোঁ প্ৰশিক্ষণৰ প্ৰয়োজন বুলি কয়। নাটছেলত আমি যদি কওঁ তেতিয়া আমি ক'ব পাৰোঁ যে ইয়াৰ সামগ্ৰিক সুবিধাই ব্যয় আৰু দক্ষতা বিকাশৰ আমাৰ বিভিন্ন ধৰণৰ বিষয়বোৰক আমাক অতিক্ৰম কৰে আৰু তাৰ লগতে ৰেকৰ্ড কিপিং ইম্পৰ্টেণ্ট হয়, যেনেকৈ মেডিকেল ৰেকৰ্ড হ'ব পাৰে, হিষ্ট্ৰী অফ লাৰ্নাৰ্ছ হ'ব পাৰে বা ষ্টুডেণ্ট ৰিজাল্টৰ ৰেকৰ্ড কিপিং যোনখিনি তথ্য আমি ৰাখিব লাগে আমাৰ মাজত। যিকোনো সংগঠনৰ বাবে ৰেকৰ্ড হৈছে গুৰুত্বপূৰ্ণ এটা নথি বুলি ক'ব পাৰোঁ আমি। আৰু নথি পত্ৰ যেনেকৈ আমি সেইবিলাক ডকুমেণ্টছবিলাক আমাৰ খুবেই ইম্পৰ্টেণ্ট, যি কিছু সময়ৰ ভিতৰত ইয়াক বিকাশমূলক প্ৰক্ৰিয়াৰ আমাৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে আৰু বিদ্যালয়বোৰত আমি সদায় ৰেকৰ্ডবোৰৰ আমাৰ সতৰ্কতাৰে আমি ৰক্ষণাবেক্ষণ কৰা হয়, কিয়নো সেইবোৰে হৈছে সময়ৰ সৈতে শিশুৰ বিকাশ আমাৰ প্ৰমাণ কৰে। ঠিক আছে। ঠিক তেনেকেই বিদ্যালয়ৰ আমাৰ যিমানখিনি ৰেকৰ্ডবোৰ হৈছে সেইবোৰ আমাৰ সদায় বিদ্যালয়ৰ শিক্ষাবিদ বা আমাৰ স্কলাষ্টিক আৰু স্কলাষ্টিক থাকে, প্ৰশাসনিক থাকে বা স্কলাষ্টিক থাকে, মানে যোনখিনি নন আৰু অনন্য সম্পৰ্কিত কাৰ্যকলাপৰ তথ্য আৰু যিবোৰ বিদ্যালয়ৰ বিকাশ আৰু বিকাশৰ দিশত আমাক সদায় নিৰ্দেশিত কৰে বুলি কয়। বিদ্যালয়ৰ আমাৰ যিমানখিনি ৰেকৰ্ডবোৰৰ নথি পত্ৰ আছে সেইখিনি আমাক ফাইল, কিতাপ, তাৰপিছত আমাৰ CD ROM, আমাৰ হাৰ্ড ডিস্ক আৰু এতিয়া আমাৰ কি হয় ৰখা হয়। আৰু বিদ্যালয়ৰ ৰেকৰ্ডবোৰ হৈছে এক কাৰ্যৰ চৰকাৰী প্ৰমাণিক নথি বুলি কয় বা বিদ্যালয়ৰ সংঘটিত হোৱা ঘটনা, যাক বিদ্যালয়ৰ প্ৰশাসন আৰু মেনেজমেণ্ট পৰৱৰ্তী কালৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে।
সেইবোৰৰ ভিতৰত আছে বিদ্যালয়ৰ সৈতে সম্পৰ্কিত চৰকাৰী ঘটনাবোৰ, প্ৰতিবেদন, তালিকা আৰু তথ্য, যাৰ লগত আমাৰ মেইনলি আমি কি কৰিব পাৰোঁ, সংৰক্ষণ কৰা হয় আৰু সেইবোৰ হৈছে চৰকাৰী প্ৰতিলিপি, যাক বিদ্যালয়ৰ প্ৰকাশন আৰু পৰিচালনাৰ দ্বাৰা গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। সেয়েহে বিদ্যালয়ৰ বিকাশ আৰু বিকাশৰ বাবে প্ৰয়োজনীয় ইয়াৰ কাৰ্যকলাপ সহজ বা আমাৰ বিভিন্ন ধৰণৰ প্ৰতিখন বিদ্যালয়ৰ আমাৰ ৰেকৰ্ডবোৰ প্ৰণালীভাৱে বজাই ৰখাটো অতি প্ৰয়োজন বুলি কয়। এতিয়া আমি কিছুমান স্কুলত আমাৰ ইম্পৰ্টেণ্ট আমাৰ আছে ৰেকৰ্ড ৰাখিব লাগে, যোনবোৰ আমাৰ ইম্পৰ্টেণ্ট ৰেকৰ্ড ৰখাটো আমি বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া যেনেকৈ নামভৰ্তি পঞ্জী বুলি ক'লে আমি কি ক'ব পাৰোঁ যে আমি যেতিয়া আমাৰ বিদ্যালয়ৰ ভৰ্তি হোৱাৰ সকলো শিক্ষাৰ্থী আমি চাওঁ আৰু গুৰুত্বপূৰ্ণ ৰেকৰ্ড বুক আৰু এনেদৰে ইয়াক সাৱধান ৰক্ষণাবেক্ষণ কৰোঁ, তেতিয়া আচলতে আমি পৰিচালনাৰ লগত আমি সদায় খাপ খাওঁ। আৰু এই পঞ্জীয়ন কৰাৰ বাবে আমি চাওঁ যে আমাৰ সুৰক্ষিত জিম্মাত ৰাখিব লাগে। নামভৰ্তি পঞ্জীয়ন শিক্ষাৰ্থীসকলৰ সকলো তথ্য যেনে জন্মৰ প্ৰমাণ পত্ৰ আৰু তাৰ লগত আমাৰ সকলো প্ৰজন্মৰ প্ৰমাণ পত্ৰ, অংশগ্ৰহণ কৰা অন্তিম শ্ৰেণী, তাৰ লগত আমি গ্ৰেড কাৰ্ড, মাৰ্কশ্বিট, প্ৰমাণপত্ৰ ইত্যাদি ৰক্ষণাবেক্ষণ কৰা হয়। আৰু এই সকলো নথিপত্ৰ সাৱধানে আমি কি কৰিব পাৰোঁ, পৰীক্ষা কৰা হয় আৰু তাৰ লগতে নামভৰ্তি পঞ্জীত আমাৰ প্ৰবিষ্ট কৰা হয়। আৰু তাৰ লগতে আমি কি কৰিব পাৰোঁ, প্ৰৱেশৰ পিছত নথিপত্ৰ আৰু আমি ৰেকৰ্ড ৰখাৰ আমি সংৰক্ষণ কৰা ৰক্ষণবোৰ কৰিব পাৰোঁ। উপস্থিতি পঞ্জী হৈছে এক গুৰুত্বপূৰ্ণ ৰেকৰ্ড বুক, য'ত বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণী আৰু শাখাত শিক্ষাৰ্থীৰ অনুপস্থিতি দৈনিক আধাৰিত কৰি পেলাই আমি কৰোঁ যে আমাৰ সুৰক্ষিতভাৱে ৰাখিব লাগে। এই ৰেকৰ্ড শ্ৰেণী শিক্ষক ব্যক্তিগত শ্ৰেণী আৰু আমাৰ শাখা ভিত্তিকো বজাই ৰাখে বুলি কয়। বিদ্যালয়ৰ সময়ত আৰম্ভণিতে উপস্থিত কৰা হয়। শ্ৰেণী আৰু শাখাত ভৰ্তি হোৱা শিক্ষাৰ্থীবিলাকৰ নাম তালিকাভুক্ত কৰা হৈছে আৰু তাৰ লগত উপস্থিতি আৰু অনুপস্থিত আমাৰ কৰা হয় বুলি কয়। লগবুক হৈছে বিদ্যালয়ৰ সময়ৰ সৈতে সংগঠিত ঘটনাবোৰক এক প্ৰণালীভাৱে ৰক্ষণাবেক্ষণ কৰা ৰেকৰ্ড। সেইবোৰ হৈছে আমাৰ অধিৱেশন অনুসৰি বজাই ৰখা হ'ব পাৰে, যাতে বিদ্যালয়ৰ কাৰ্যকলাপৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। বিদ্যালয়ৰ ঘটনাবোৰ এক ঐতিহাসিক কালানুক্ৰমিক ৰেকৰ্ড বজাই ৰখা হয় আৰু তাৰ লগত উদাহৰণস্বৰূপে শৈক্ষিক অধিৱেশনৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা অভিভাৱকসকলৰ বাবে এক অভিভাৱক, কাৰণ এজন বিশেষজ্ঞ শিক্ষা বিভাগৰ বিষয়াসকলৰ সাক্ষাৎ লগবুকত উল্লেখ কৰিব লাগিব বুলি কয়। ঠিক তেনেকেই আমাৰ ভিজিটাৰ বুক থাকে। নামটো দেখুৱাবোৰৰ দৰে ই গুৰুত্বপূৰ্ণ ব্যক্তিসকলৰ
ভ্ৰমণৰ এক ৰেকৰ্ড য'ত বিভাগ আৰু শিক্ষাৰ মন্ত্ৰালয়ৰ বিষয়াসকলৰ অন্তৰ্ভুক্ত থাকে বুলি কয়, বা অনন্য সম্পৰ্কিত চৰকাৰী সংস্থা বা আন যিকোনো বিদ্যালয় সম্পৰ্কীয় দৰ্শনাৰ্থী। দৰাচলতে পুৰণি প্ৰাক্তন ছাত্ৰ যিসকলক বিদ্যালয়ৰ আদৰণি জনায় আৰু মন্তব্য দৰ্শনাৰ্থীৰ কিতাপখনত ৰাখিবলৈ আমাক আমন্ত্ৰিত জনোৱা হয়। তেওঁলোকৰ মতামত আৰু পৰামৰ্শৰ প্ৰতি প্ৰতিষ্ঠানটোৰ আমাৰ কাম-কাজ উন্নত কৰাৰ বাবে আমি যথেষ্ট সহায়ক হ'ব পাৰোঁ বুলি কয়। ঠিক তেনেকেই কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ ব্যক্তিগত ফাইল কিছুমান থাকে আৰু প্ৰতিজন শিক্ষকে আমাৰ আৰু শিক্ষাৰ্থীৰ গোপনীয়তা উলংঘন নকৰাকৈ বিদ্যালয়খনত যিমান সম্ভৱ সিমানে তথ্য থকাটো প্ৰয়োজনীয়। সংগ্ৰহমূলক ৰেকৰ্ড কাৰ্ড শিক্ষাৰ্থীৰ সংগ্ৰহমূলক ৰেকৰ্ড কাৰ্ডে কি কৰে, আচলতে এইটো আমাৰ এটা বেলেগ এটা পইণ্ট হ'ব লাগিছিলে। এইটো বেলেগ এটা পইণ্ট, ঠিক আছে? এইটো বেলেগ পইণ্ট, এইটো এটা এণ্টাৰ হ'ব লাগিছে। এইটো হ'ব বাৰু, ঠিক আছে। তো সংগ্ৰহমূলক ৰেকৰ্ড কাৰ্ডে কি কৰে? শিক্ষাৰ্থীৰ সংগ্ৰহমূলক ৰেকৰ্ড কাৰ্ডে শিক্ষাৰ্থীজনক বিদ্যালয়ত থকা সময়ছোৱাত শিক্ষাৰ্থীসকলৰ বিকাশৰ সকলো তথ্য ৰাখে আৰু শিক্ষাৰ্থীসকলৰ জ্ঞানীয়, প্ৰভাৱাত্মক আৰু মনোমতৰ বিকাশ নথিভুক্ত কৰে, যিবোৰ এই কাৰ্ডখনত আমাৰ একত্ৰিতভাৱে ৰেকৰ্ড আৰু ৰক্ষণভাৱে কৰা হয়। ঠিক আছে? শিক্ষাৰ্থীৰ প্ৰতিবেদন পত্ৰ কাৰ্ড, শিক্ষাৰ্থীৰ প্ৰতিবেদনৰ কাৰ্ড শিক্ষাৰ্থীসকলৰ শিশুৰ প্ৰগতিৰ বিষয়ে তথ্য আনে। এইটো নিয়মীয়াকৈ আৰু সময়ে তথ্য আদান-প্ৰদানৰ বাবে অভিভাৱকে প্ৰেৰণ কৰা হয়। ইয়াত শিশুৰ বিদ্যালয়ৰ কাৰ্যকলাপত সংগ্ৰহ কৰা হয়। বিদ্যালয়ৰ তেওঁৰ সাধাৰণ আচৰণ, তেওঁৰ সুস্বাস্থ্যৰ অৱস্থা, পাঠ্যক্ৰমৰ কাৰ্যকলাপত অংশগ্ৰহণ আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্যও থাকে বুলি কয়। ঠিক তেনেকেই কৰ্মচাৰীৰ সময়ত আমাৰ কি হয়? পুস্তিকা আৰু আন্দোলন পুস্তিকা হয়। কৰ্মচাৰীৰ সকলো কেতিয়া প্ৰতিবেদন দিয়ে আৰু বা বিদ্যালয়ৰ বা কাৰ্যালয় এৰি যায়, সেই বিষয়ে তথ্যৰ বাবে ইয়াক ৰক্ষণাবেক্ষণ কৰা হয়। ই নিয়মীয়া উপস্থিতিৰ আৰু আমাৰ সময়ানুৱৰ্তিতা বৃদ্ধি কৰে। ই কৰ্মচাৰীসকলৰ ক্ষেত্ৰত সততা আৰু স্কুল অনুশীলনতা পৰীক্ষা কৰাত সহায় কৰে। এতিয়া দিনত সকলো কৰ্মচাৰীৰ বাবে উপস্থিতি আৰু আমাৰ যিমানখিনি প্ৰস্থানৰ সময় থাকে তাৰ আমাৰ চিহ্নিত কৰাৰ বাবে সাধাৰণতে ইলেক্ট্ৰনিক সঁজুলি ব্যৱহাৰ কৰা হয়। আৰু লাইব্ৰেৰী ৰেকৰ্ডছ এজ libraries known as the heart of college বা any school or any institutions. So লাইব্ৰেৰী ৰেকৰ্ড বুলি ক'লে আমাৰ লাইব্ৰেৰী ৰেকৰ্ড হৈছে ৰেকৰ্ডবোৰ লাইব্ৰেৰিয়ানৰ দ্বাৰা পৃথক ৰক্ষণাবেক্ষণ কৰা হয়, যেনে ষ্টক
ৰেজিষ্টাৰ, ইচ্ছা ৰেজিষ্টাৰ আদি এই গোটেইখিনি। দৰাচলতে আজি লাইব্ৰেৰীৰ বহুতো নিয়ম, কাৰ্যকলাপ, পুথিভঁৰাল, ব্যৱস্থাপনা আমাৰ গোটেইখিনি ব্যৱহাৰ কৰি কৰা হয়। CDS, ISIS, যাৰ অৰ্থ হৈছে কম্পিউটাৰাইজ ডকুমেণ্টেশ্যন হয়, সেৱা হয়, তথ্য প্ৰণালী হয়, একত্ৰিত সংগঠিত পঢ়া হৈছে বিনামূল্য। আমাৰ ছফ্টৱেৰ লাইব্ৰেৰীৰ আমাৰ পেকেজ হয়, অট'মেশ্যন পেকেজ থাকে এইবোৰ। ষ্টক ৰেজিষ্টাৰ, ইয়াত পৰীক্ষাগাৰকে ধৰি বিদ্যালয়ৰ উপলব্ধ সকলো সঁজুলি আৰু সামগ্ৰী ৰেকৰ্ড আছে। ই বিদ্যালয়ৰ সকলো চলনশীল সম্পত্তিৰ তথ্যও ৰাখে। সামগ্ৰিক এটা ক্ৰয় কৰাৰ পিছত ইয়াক ষ্টক ৰেজিষ্টাৰত প্ৰবিষ্ট কৰিব লাগিব আৰু ইয়াক ৰেজিষ্টাৰত আৱণ্টন কৰা অন্যান্য নম্বৰটো সঁজুলিবোৰত কৰা হয়। এইটো বিদ্যালয়ৰ মুৰব্বীৰ দ্বাৰা বছৰটোত কমেও এবাৰ হ'লেও প্ৰমাণীকৰণ কৰিব লাগিব। সম্পত্তিপঞ্জী, ইয়াক বিদ্যালয়ৰ সম্পত্তিৰ স্থায়ী আৰু ব্যৱহাৰযোগ্য সামগ্ৰিক সম্পূৰ্ণ ৰেকৰ্ড ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। কেছবুক, ই হৈছে বিদ্যালয়ৰ দৈনন্দিন হোৱা সকলো ধৰণৰ লেনদেন এক ৰেকৰ্ড। বিদ্যালয়ৰ বিভিন্ন উৎসহীন মাচুল, জৰিমনা, দান, বৃত্তি, সাহায্য, অনুদান আদিৰ পৰা প্ৰাপ্ত কৰা ধন ফালে প্ৰবিষ্ট কৰা হয় বুলি কয়। এতিয়া এই যে লাইব্ৰেৰী ৰেকৰ্ডছৰ কথা কৈছোঁ, লাইব্ৰেৰী ৰেকৰ্ডবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় দেই। আমি লাইব্ৰেৰীয়ানে গোটেই তথ্যবোৰ ৰক্ষণাবেক্ষণ কৰা হয় আৰু তাৰ লগত যেনে ষ্টক ৰেজিষ্টাৰ, ঠিক আছে, এই গোটেই ইত্যাদি আমি কি কৰিব পাৰোঁ, লাইব্ৰেৰীৰ বহুতো নিয়মেও কাৰ্যকলাপ, পুথিভঁৰাল ব্যৱস্থাপনা আমি ব্যৱহাৰ কৰিব পাৰোঁ বুলি কয়। আৰু তাৰ মাজতে আমি এইটো কওঁ যে তথ্য প্ৰণালীৰ একত্ৰিত সংগঠিত কৰি পেলাই বিনামূল্য আমি কিছুমান লাইব্ৰেৰী অট'মেশ্যন পেকেজ আমি আপডেট কৰিব পাৰোঁ আৰু কৰাটো বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। চ' লাইব্ৰেৰী অট'মেশ্যন পেকেজটো কনচেপ্টটো পৰীক্ষাত কেতিয়াবা কি হয়, আহে দেই, নহয় আহে। সেইকাৰণে আমি জনাটো খুবেই ইম্পৰ্টেণ্ট হয়। আমি জানিব লাগে লাইব্ৰেৰী অট'মেশ্যন পেকেজ মানেনো কি হয়, ঠিক আছে। এইটো হৈছে লাইব্ৰেৰী অট'মেশ্যন পেকেজ আৰু ইয়াৰ আগৰ যোনটো হৈছিলে যে কৰ্মচাৰীৰ সময় পুস্তিকা বুলি কয় আৰু তাৰ লগতে আন্দোলন পুস্তিকাও হয়, ঠিক আছে। তো কৰ্মচাৰীসকলে কেতিয়া প্ৰতিবেদন দিয়ে আৰু বা বিদ্যালয়ৰ বা কাৰ্যালয় এৰি যায় আৰু সেই বিষয়ে তথ্যৰ বাবে ইয়াক ৰক্ষণাবেক্ষণ কৰা হয় বুলি কয়। আৰু ই সদায় নিয়মীয়া উপস্থিতিত আৰু বৃদ্ধি কৰে আৰু কৰ্মচাৰীসকলৰ ক্ষেত্ৰত সততা স্কুল পৰীক্ষা কৰাটো সহায় কৰে বুলি কয়।
শিক্ষাৰ্থীৰ প্ৰতিবেদন পত্ৰ থাকে মই যোনটো ক'লো প্ৰতিবেদন পত্ৰ মানে এপ্লিকেশনছ থাকে শিক্ষাৰ্থীৰ প্ৰতিবেদন পত্ৰ বা কাৰ্ডে শিক্ষাৰ্থী বিদসকলৰ শিশু আৰু যিমানখিনি থাকে তাৰ বিষয়ে তথ্য থাকে আদান প্ৰদানৰ বাবে অভিভাৱকসকলৰ প্ৰেৰণ কৰাও হয় বুলি কয় ইয়াত শিশুৰ বিদ্যালয়ৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰা বিদ্যালয়ত তেওঁৰ সাধাৰণ আচৰণ কৰা তেওঁৰ স্বাস্থ্যৰ অৱস্থা চোৱা পাঠ্যক্ৰম আৰু সহপাঠ্যক্ৰমৰ কাৰ্যকলাপত অংশগ্ৰহণ আৰু অনন্য গুৰুত্বপূৰ্ণ তথ্যও থাকে কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ ব্যক্তিগত ফাইল প্ৰতিজন শিক্ষক আৰু শিক্ষাৰ্থীৰ ফাইল থাকে সেইখিনি সংৰক্ষণ কৰাটোৰ ওপৰতো গুৰুত্ব দিয়ে বুলি কয় আৰু টেষ্ট আৰু ষ্টক ৰেজিষ্টাৰ ইয়াত পৰীক্ষাগাৰকৈ ধৰি পৰীক্ষাগাৰ যিমানখিনি থাকে মানে এপ্লিকেণ্ট বিদ্যালয়ৰ উপলব্ধ সকলো সঁজুলি মানে যিমানখিনি আৰু সামগ্ৰীৰ ৰেকৰ্ড আছে ই বিদ্যালয়ৰ সকলো চলনশীল সম্পত্তিৰ তথ্য ৰাখে বুলি কয় আৰু তাৰ লগতে এইটো কয় যে ৰেজিষ্টাৰত অনন্য নম্বৰটোও সঁজুলিবোৰত কৰা হৈছে আৰু এই বিদ্যালয়ৰ মুৰব্বীৰ দ্বাৰা বছৰত কমেও এবাৰ নহলেও প্ৰমাণীকৰণ কৰিব লাগিব বুলি কয় আৰু সম্পত্তিপঞ্জী আৰু কেছবুক ঠিক আছে সম্পত্তিপঞ্জী বুলি ক'লে আমি ইয়াত বিদ্যালয়ৰ সম্পত্তিৰ যিমানখিনি স্থায়ী আৰু ব্যৱহাৰযোগ্য সামগ্ৰী আমাৰ যিমানখিনি সামগ্ৰীৰ সম্পূৰ্ণ ৰেকৰ্ড ৰাখিবলৈ ব্যৱহাৰ কৰা হয় প্ৰত্যেক ইনষ্টিটিউচনতে শিক্ষণক কয় সম্পত্তিপঞ্জী মানে প্ৰপাৰ্টিৰ যোনখন আমাৰ বুক লগ বুক তাৰপিছত আমাৰ কেছবুক হৈছে বিদ্যালয়ৰ দৈনন্দিন মানে ডেইলি বেচিছত হোৱা সকলো ধনৰ লেনদেনৰ এক ৰেকৰ্ড যিমানখিনি লেনদেন আছে এইখিনি আৰু বিদ্যালয়ৰ বিভিন্ন উৎস যেনে মাচুল জৰিমনা দান বৃত্তি সাহায্য অনুদান আদিৰ পৰা প্ৰাপ্ত কৰা ধন যিমানখিনি আমাৰ ক্ৰেডিটৰ পৰা ফালে প্ৰবিষ্ট কৰা হয় তো এই স্কুল মেনেজমেন্ট টুলস খিনি বহুত বেছি ইম্পৰ্টেন্ট হয় তো আমি যেতিয়া সম্পত্তিপঞ্জীৰ কথা কওঁ বা আমি যেতিয়া কেছবুকৰ কথা কওঁ তেতিয়া আমি বিদ্যালয়ৰ দৈনন্দিন হোৱা সকলো ধনৰ লেনদেন এক ৰেকৰ্ডতে আমি বুজিব পাৰোঁ আৰু বিদ্যালয়ৰ বিভিন্ন উৎস যেনে মাচুল জৰিমনা দান বৃত্তি সাহায্য অনুদান এই গোটেইখিনি প্ৰাপ্ত কৰা ধনখিনি আমি ক্ৰেডিটৰ ফালৰ আমি প্ৰবিষ্ট কৰিব পাৰোঁ বুলি কয় ঠিক তেনেকৈ আমি এইটো কওঁ যে আমাৰ যিমানখিনি থাকে ইয়াত সেইখিনি আমি ইয়াতে ভালছে আমি কৰিব পাৰোঁ তো সম্পত্তিপঞ্জী বুলি ক'লে ইয়াক বিদ্যালয়ৰ আমাৰ সম্পত্তিবোৰ গোটেইখিনি ৰেকৰ্ডছ কৰে আৰু আমাৰ যিমানখিনি কেছবুক আছে এইখিনি প্ৰাপ্ত কৰা ধনৰ লগত আমাৰ গোটেইখিনি ক্ৰেডিটৰ ফালত
আমাৰ প্ৰবিষ্ট কৰা হয় তো এইখিনিলৈকে আজি ইয়াতে সামৰিছোঁ নেক্সট ক্লাছত আমি এইখিনি কন্টিনিউ কৰিম থ্যাংক ইউ